Hi friends, good morning. মই বৰ্তমান উপস্থিত আছো মানকাছাৰত আৰু বাটৰ নাটক কৰিবৰ কাৰণে আহিছো একাছা যি ৰাজহ চক্ৰ তাতে আমাৰ এই বাটৰ নাটক হ'ব ইয়াতে আমি কৰিম বানপানীৰ ওপৰত বাটৰ নাটক কৰিবৰ কাৰণে আহিছো বাকিখিনি আপোনালোকক দেখুৱাইছো বাটৰ নাটক দেখুৱা সময় বিভিন্ন ঠাইত আমি বাটৰ নাটক কৰি আছো এয়া চাৰিওফালে মানুহ গোট খাইছে আৰু অলপ পিছতে আমাৰ নাটক আৰম্ভ হ'ব ক'ত আছা এবাৰ আমি বাংলাদেশ বৰ্ডাৰ মানকাছাৰত আহিছো আমি এতিয়া ক'ত আছো মানকাছাৰ আজি উদ্বোধনী আছে এটা ক্ষতি হোৱাৰ পৰা ঘৰখনক বচাব পাৰিম এইটো এটা উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছে আমি খুব ধুনীয়াকে এতিয়া বাটৰ নাটক কৰিলো আমাৰ প্ৰথমটো শো আমাৰ হৈ গ'ল খুব ধুনীয়াকে আমাৰ ইয়াতে সকলোবিলাক ছাৰ আছিল ইউটিউব মই ক'তবা চাইছিলো আৰু তোমালোকৰ ড্ৰামা আজি যেটো পাৰফৰ্মেন্স কৰিলা এটো বহুত ভাল লাগিছে এণ্ড অল দা বেষ্ট ফৰ দা ফিউচাৰ আপোনালোকৰ পাৰফৰ্মেন্সটো চালো চাই বহুত মানে সন্তুষ্ট হলো ভাল পালো আপোনালোকৰ পাৰফৰ্মেন্স বহুত উন্নত মানৰ আশা কৰিছো অনাগত দিনত অসমৰ ভিতৰতে উজলি উঠিব বহুত ভাল লাগিছে বৰ্ডাৰৰ বাংলাদেশ বৰ্ডাৰৰ আমি একে ওচৰতে আছো একেবাৰে ওচৰতে ইয়াৰ পৰা খোজকাঢ়ি যাব পাৰি আৰু চাৰিওফালে পুলিচ ইয়াত চাৰিওফালে পুলিচে পিয়াপি দি ফুৰিছে আৰু তেনেকুৱা জেগাত আমি এতিয়া বাটৰ নাটক কৰি আছো সজাগতা কৰি আছো এই ভিডিঅ'টোতে মই চেষ্টা কৰিম ইণ্টাৰনেশ্যনেল যিটো বৰ্ডাৰ সেই বৰ্ডাৰটো আপোনালোকক দেখুৱাবৰ কাৰণে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক অকণমান ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে হাই ফ্ৰেণ্ডছ আৰম্ভ কৰিব বিচাৰিছো বাটৰ নাটকৰ এই বিশেষ ব্লগটো হয় আমি গৈ আছো নগাঁৱৰ পৰা দুটা বিশেষ টীম বাটৰ নাটক কৰিবলৈ মানকাছাৰলৈ আমি আহি পাই গ'লোহি গুৱাহাটী আৰু এইখন হ'ল গুৱাহাটী ইউনিভাৰ্চিটি এতিয়া আমি আহি পাই গ'লোহি ৰাজাপাৰা এতিয়া বাজিছে 9:30 এইখন হোটেলতে আমি এতিয়া ভাত খাম বাটৰ নাটকৰ দুইটা টীমৰ অভিনেতা অভিনেত্ৰী সকলোৱে একেলগে এয়া ইমান দীঘল এখন ডাইনিং টেবুলত চবেই খাই আছে খোৱা কেনেকুৱা ধুনীয়াকে ভাত পানী খাই গৈ আছো আৰু গৈ আছো মানকাছাৰ ৰাতিপুৱা 3 বাজিছে এতিয়া 3 বাজিত আমি আহি পাই গ'লোহি হোটেল ৰয়েল গেলেক্সি এয়া হ'ল আমাৰ কৰ্তৃপক্ষ হোটেলৰ কি ক'ব ভাল লাগিছে আপোনালোকে আহিছে আৰু এতিয়া চবেই ইয়াতে নিজৰ আই কাৰ্ড জমা দিব তাৰপিছত এটা আমাক ৰুম দিব এফালেও আছে কেইবাটাও ৰুম আকৌ এফালেও আছে কেইবাটাও ৰুম এইটো হ'ল আমাৰ ৰুম এইটো ইয়াত লিখা আছে 101 খুব ধুনীয়া নাম্বাৰ আৰু ইয়াতে আমি থাকিম আপুনি আগতীয়াকে আহি সোমাই আছে মই ৰুমটো ঠিক ঠাক কৰিলো কেনেকুৱা ৰুম কেনেকুৱা ৰুম ধুনীয়া সুন্দৰ ৰুম এয়া লেট্ৰিন বাথৰুম ঠিকে আছে গতিকে টেনশ্যন নাই এয়া বেগ পেলাই দিলো টোপনি লাগি গৈছে কি ক'ব যি ৰাস্তা এটা ৰাস্তাটো তোমাৰ কোনো মানুহ দুনো নাই খালি এইফালেও জংঘল একেবাৰে তোমাৰ বুকু মানে ধান বনা দি বান্ধিছে মানে একদম চুনচান ৰাস্তা দি আমাৰ দুখন গাড়ী দুটা টিমৰ দুখন গাড়ী আমি মৰণৰ শৰণ দি আহি থকা নিচিনা হৈছে ইমান ভয় লাগিছে কিয়নো আমাৰ লগত ছোৱালীও আছেতো গতিকে ইমান চুনচান ৰাস্তা দি যেতিয়া 1-2 বজাত অচিনাকি জেগা দি আমি আহিব লগা হৈছে ভয়ো লাগিছে কোনো প্ৰব্লেম নোহোৱাকে আমি আহিলো বাকীবিলাক ক'ত আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এয়া হ'ল আমাৰ সীমান্ত আমাৰ বিশিষ্ট নাট্যকৰ্মী কি ক'বা কেনেকুৱা লাগিছে বহুত সুন্দৰ লাগিছে মানে ইমান বেয়া ৰাস্তা সকলোৱে কৈছো এই ঠাইলৈ বা আমি যি ঠাইলৈ আহিলো সেই ঠাইলৈ আহিলে কেতিয়াও নাইট জাৰ্ণি অচিনাকি মানুহে পৰাপক্ষ নকৰিব মানে ৰাস্তাবোৰ অকণমান বেয়াটো গতিকে মানে ৰাস্তাবোৰ খোলা ভমা কিবা কিবি গতিকে সেইকাৰণে কোনোবা যদি আহে মানে তেওঁলোকে অচিনাকি মানুহ তেওঁলোকে সদায় দিনত আহিব চেষ্টা কৰে এয়া আমাৰ সুৰজ দাস নমস্কাৰ সুৰজ দা এয়া চাওক ইউনিফৰ্মটো কিমান ধুনীয়া এয়া হ'ল নাট্যকৰ্মী সুস্মিতা অকণমান উফুন পাতি আছে আৰু এয়া হ'ল ভণ্টি নিবেদিতা বাকীবিলাক ক'ত আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো শুইছনে নাই সুবিধা পাইছা নেকি হোটেল কেনেকুৱা বাথৰুম দে ঠিক আছে গুড নাইট শুই থাক কাইলৈ সোনকালে আমি বাটৰ নাটক কৰিবলৈ যাম দেই এয়া হ'ল আমাৰ পাইলট আমাৰ গাড়ীখন তেখেতে চলাইছে ৰাস্তাটো কেনেকুৱা পালি আৰু এতিয়া হোটেলত আমি খুব ধুনীয়াকে শুম আমি কাইলৈ পৰা ষ্টাৰ্ট কৰিম বাটৰ নাটক গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে গুড মৰ্ণিং 3 ঘণ্টামান আমি খুব ধুনীয়াকৈ হোটেলতে শুলোঁ আৰু আজিৰ পৰা আমাৰ বাটৰ নাটক আৰম্ভ হ'ব এয়া মোৰ কাষতে আৰু এজন শুই আছে উঠক উঠিম এয়া মৌচুম দা আজি কি হয় ক'ত হয় আজি প্ৰথম দিন
গতিকে সেই সকলোবিলাক আপোনালোকক দেখুৱাইছোঁ গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে খুব ধুনীয়াকৈ এতিয়া ৰেডি হৈ গ'লোঁ আমি আৰু যি ইউনিফৰ্ম সেয়া ইউনিফৰ্ম আমি পিন্ধি ল'লোঁ ইয়াতে খুব ধুনীয়াকৈ এতিয়া খাই পেলাই তাৰপিছত আমি আজিৰ পৰা যি বাটৰ নাটক সেই বাটৰ নাটক কৰিবলৈ আমি ওলাই যাম কি খাবা আমি পুৰি খাম পুৰি কি খাবা এয়া পুৰি দিলে খোৱা 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 এয়া আমাৰ সুস্মিতা কি ক'বা চিকেন খাবা ৰাতিপুৱাই খালী পেটত চিকেন চিংৰা খাবা বঢ়িয়া হৈছে এইটো হ'ল বক্স এইটো মাইক এয়া আমি এতিয়া লৈ ললো মাইক টেষ্টিং এতিয়া আমি খুব ধুনীয়াকে এয়া বক্স লৈ ললো এয়া হ'ল মানকাছাৰৰ ভেড়া ছাগলী আমি মানে মানকাছাৰত আহি পেলাই এটা অনুভৱ কৰিছো ইয়াত একদম বহুত ঠাণ্ডা আমাৰ নগাঁৱৰ যিটো ঠাণ্ডা তাৰ মানে বহু গুণেই ওপৰত ইয়াত ঠাণ্ডাটো ৰাতিপুৱা কুঁৱলী ডাঠ কুঁৱলী এটা পৰি থাকে যিটো কাৰণে আমি গা ধুবলৈকে মানে আমাৰ চিন্তা হৈ গৈছে ইয়াত এতিয়া আমি ইয়াত ডিঙিত এয়া মাফলা চাফলা মাৰি আছোঁ যিসকল মানুহে অহা নাই এবাৰ আহি চাওক আমাৰ ইয়াৰ ৱেডাৰ খুব ভাল ইয়াতে চব আছে আপুনি লোকেল মাছ খাব পাৰিব ডাঙৰ ডাঙৰ বৰালি আছে ইলিছ মাছ আছে ইলিছ বহুত মানকাছাৰত ইলিছ মাছৰ কাৰণে ফেমাছ ইয়াৰ পৰাই বিভিন্ন ঠাইলৈ ইলিছ মাছ যায় যিটো চবত থাকি দামী মাছ বুলি কোৱা হয় সেই মাছ আমি ইয়াত খাম আৰু পাৰিলে দুটামান লৈও যাম কম দামত যিটো কাজু খায় ন সেই কাজুটো আমাৰ ইয়াৰ পৰাই যায় আমাৰ ছাৰে ক'লেই যে কাজু আমি যিটো খাওঁ সেই কাজুটো মানকাছাৰৰ পৰা বিভিন্ন ঠাইলৈ ছাপ্লাই হয় মানকাছাৰৰ বিভিন্ন ঠাইত আমি বাটে বাটে আমি সজাগতা যি বাটৰ নাটক সেই বাটৰ নাটক কৰিবলৈ এতিয়া ওলাই যাম মানকাছাৰৰ ভিতৰুৱা অঞ্চলৰ এয়া পৰিৱেশ চাওক এইখন এখন বিশাল পথাৰ আৰু এই পথাৰখনত গোটেইখন আপুনি চকুৱে মনিব নোৱাৰালৈকে এয়া আপোনাৰ সৰিয়হৰ খেতি এয়া চাওক মানকাছাৰত এয়া খেতি আমাৰ ফালে নকৰে এয়া কচু আমাৰ ঘৰ এই ৰাস্তা কাষতে হৈ থাকে এইবিলাক কচু ইয়াত এয়া খেতি কৰিছে এয়া কচু একে মনিব নোৱাৰালৈকে আছে ইয়া তালৈকে আছে এতিয়া আমি আহি পাই গ'লো জেগাখিনিৰ নাম কি এইখিনি এইটো ভুটিয়াডাঙা এণ্ড বেৰাভাঙা পাৰ্ট 2 ৰেভিনিউ ভিলেজ এয়া হ'ল গাঁও প্ৰধানৰ সহযোগতে আমি ইয়াত বাটৰ নাটক কৰিম ইয়াতে পিছফালে আমি দেখিছো এয়া গাঁও প্ৰধানে কিবা আয়োজন কৰি থৈছে কি হয় ভিতৰুৱা অঞ্চল আমাৰ ইয়াত এণ্টাৰটেইনমেণ্ট বুলি একোৱেই নাই আপোনালোকে আহিছে আৰু আমাৰ লোকেল যিবিলাক শিল্পী আছে ইহঁতকো মই ইনভাইট কৰিছোঁ যে আপোনালোকে আপোনালোকৰ বাদ্যযন্ত্ৰখিনি আমাক অলপ বজাই দিয়ক যাতে বেছিকৈ এণ্টাৰটেইনমেণ্ট হয় থেংক ইউ এয়া চাওক গাঁও প্ৰধানে এয়া কিবা আয়োজন কৰি থৈছে আমি অসমৰ বিভিন্ন ঠাইত বাটৰ নাটক কৰি আছো কিন্তু বাটৰ নাটকত এনেকে পেলাই গাঁও প্ৰধানে মানুহ গোটাই নিজৰ ব্যক্তিগত পইচা খৰচ কৰি এনেকে অনুষ্ঠান পাতি পেলাই আমাৰ বাটৰ নাটকখন আগবাঢ়ি যোৱাত যি সহায় সাৰথি কৰিছে এয়া আগতে কেতিয়াও দেখা নাই আচলতে দেখি পেলাই বহুত আপ্লুত হৈছোঁ কাৰণ আমাৰ গাড়ী আৰু এয়া গাড়ীত এয়া আমাৰ যিখন বেনাৰ এয়া আমাৰ বেনাৰ লগোৱা হৈ গৈছে আমাৰ বাটৰ নাটকৰ কাৰণে ৰেডি হৈ গ'ল মাইক চাইক কানি কাৰণে গাঁও প্ৰধানে সকলো ব্যৱস্থা কৰি থৈছে বানপানী আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ে বাটৰ নাট দেখাব নগাঁৱৰ পৰা অহা নাট্যশিল্পীৰ দল জ্যোতি গগন চাহাবক আজি দুই এষাৰকৈ নাটকখন মঞ্চস্থ কৰাৰ কাৰণে মই মাইক্ৰফোন আগবঢ়াইছোঁ ধন্যবাদ জনাইছোঁ সন্মানীয় গাঁও প্ৰধান ডাঙৰীয়া আৰু আমাৰ উপস্থিত ছাৰ আৰু সমূহ দৰ্শকসকল আমি ইয়াতে আপোনালোকৰ ওচৰলৈ এখন বাটৰ নাটক লৈ আহিছোঁ বানপানী আগে আৰু বানপানীৰ পাছত আমি কি সজাগ আৰু সচেতন হ'ব লাগে তাৰ ওপৰতে এই বাটৰ নাটকখন আমি কৰিম আৰু ভাবিছোঁ এই নাটকখনে আপোনালোকক সকাহ দিব আপোনালোকে বুজি পাব আৰু ইয়াতে আমি যিটো মেছেজ দিবলৈ গৈ আছোঁ যিখিনি কথা আমি আপোনালোকক জনাব বিচাৰিছোঁ নাটকৰ যোগেদি সেইখিনিয়ে আপোনালোকে আপোনালোকৰ বানপানী অহাৰ আগে কৰিলে আপোনালোকে উপকৃত হ'ব বুলি মই ভাবোঁ বাকী একো নকওঁ আমি নাটকখন আৰম্ভ কৰিব ধৰিছোঁ চাৰিওফালে যে বানপানী মাৰি আছে তই গম পাৱ নে নাপাৱ হা
তই ঘূৰি আহিছ নে ইয়াত পিটিকে খাম মই আহিছ মানে সেই বৰশী বাবলৈ যাম বুলি ভাবিছো কি হ'ল একদম ঘৰত থাক বুলি কৈছো নহয় চাৰিওফালে যে বানপানী আহিছে বানপানীত বহুত মাছ উজাইছে মই মাছ ধৰিবলৈ যাওঁ বানপানীৰ মানুহ মাছ মাৰিবলৈ যায় নেকি পৰি যদি কিবা এটা অঘটন হয় মই নকৰো মোৰ লগত তপন বীৰেন যতীন গোটেইকেইটাই মাছ ধৰিয়ে আছে খুৰাম তহঁতে বাৰু এটা মানে সাঁতুৰিব জাননে নাজানো তেতিয়াহ'লে বানপানীত পৰি যদি কিবা এটা অঘটন হয় কি হ'ব আমি নপৰো তই এনেই টেনচন খাই আছ শুনিবলৈ নাই যামেই আঁঠু কাঢ়িবলৈ দিছো মই আঁঠু কাঢ়িবলৈ দিছো নে নাই দেউতাই মোক আঁঠু কাঢ়িবলৈ কৈছে আঁঠু কাঢ়িছ একদম নাকাঢ়িবি কাৰ ল'ৰা গালি পাৰিলে কি জনা মোক নিচিনা কথা ক'বলৈ আহিছ কি হ'ল বানপানীত পৰি যদি তাৰ কিবা এটা অঘটন হয় দেউতাই মোক মাৰি পেলোৱা কথা কৈছে বেছি কথা নকবি এই বানপানীৰ সময়ত সজাগ আৰু সচেতন হৈ থাকিব লাগে হয় নে নহয় বানপানীৰ সময়ত জলাশয় পুখুৰী বিল এইবিলাকৰ ওচৰতে সৰু সৰু ল'ৰা ছোৱালী বিলাকক যাবলৈ নিদিব কাৰণটো কিয় জানেনে বানপানীৰ সময়ত গোটেই নদী বিল বিলাকত পানী বিলাক সমান হৈ থাকে আমিতো নাজানো ক'ত কিমান দ হৈ আছে আৰু সেই বানপানীৰ সময়ত আমাৰ যাতায়াতৰ ব্যৱস্থাটো তেনেকে নাথাকে আমি সাধাৰণতে নাওতে অহা যোৱা কৰিব লাগে কিন্তু আমি দেখিবলৈ পাওঁ নাওত এজন বা দুজনতকৈ অত্যাধিক মানুহ উঠি যায় আৰু তাৰ ফলত কি হয় নাওখন গৈ পেলাই পানীৰ মাজত ডুবি যায় হয়নে সেইকাৰণে আমি কি কৰিব লাগে যিমান আমি উঠিব পাৰো নাওখনে যিমান ল'ব পাৰে ভাড়াখান্য সিমানেহে উঠিব লাগে তাতকৈ কিন্তু অধিক উঠিব নালাগে 77 দেখিছেনে 1077 সবে নাম্বাৰটো লিখি লওক চৰকাৰে মুকলি কৰা এটা টোল ফ্ৰী নম্বৰ ফ্ৰী এটোত পইচা নাকাটে এই নম্বৰটো মুকলি এটো কাৰণে কৈছে এই বানপানীৰ সময়ত আমাৰ মানুহবোৰ বিভিন্ন জেগাত আবদ্ধ হৈ থাকে আৰু এই বিভিন্ন ধৰণৰ অসুবিধাবোৰ হয় গতিকে সেই সময়ত আমি এই নম্বৰটোত ফোন কৰিলে চৰকাৰে তেওঁলোকৰ কৰ্মচাৰী পঠিয়াই দিব আৰু তেওঁলোকে আহি আমাক আমাৰ বিপদৰ পৰা উদ্ধাৰ কৰিব সেইটো কাৰণে নম্বৰটো দিছে ইয়াত আমি খুব ধুনীয়াকে নাটকখন কৰিলো ৰাইজে আঁকোৱালি ললে এতিয়া ডাঙৰ কথাটো হৈছে ৰিকুৱেষ্ট কৰিছে আকৌ এবাৰ কৰিব লাগে বাটৰ নাটক ৰিকুৱেষ্ট কৰি দুবাৰ কৰা মই আজিলৈকে পোৱা নাই থিয়েটাৰ দুটা শ্ব' হয় এতিয়া বুজাই পোৱাই থৈ আহিছো যোনখিনি নেচালে বা যোনখিনি আকৌ চাব বিচাৰিছে তেতিয়াহ'লে ইয়াৰ পিছত আমি য'ত কৰিবলৈ যাম তাত আপোনালোকে গৈ পেলাই চাব লাগিব এয়া প্ৰথম শ্ব' মানুহ এইখিনি দৰ্শক এয়া কিমান মানুহ হৈছে চাওক হ'ল বাংলাদেশৰ পদ্মা নদী এইখন এখন দলং পদ্মা নদী ওপৰত থকা দলংখনৰ ওপৰেদি আমি এতিয়া গৈ আছো ৰিণিকি যে দেখি আছে সেয়াই হ'ল বাংলাদেশ আজি কুঁৱলীৰ কাৰণে ধৰিব পৰা নাই আমি দুটা শ্ব' কৰিলো আৰু দুটা শ্ব' কৰাৰ পিছতে আমি বোলো এতিয়া ভাতটো খাই লওঁ আৰু ভাত খাবলৈ আহিছো এখন স্পেচিয়েল এখন হোটেল আমাৰ হিন্দু হোটেল ইয়াত সজাই থোৱা আছে ধুনীয়াকে এয়া ৰাইজে ভাত খাই আছে কেনেকুৱা লাগিছে আমাৰ পাইলতে এতিয়া এয়া ভাত খাব এতিয়া এখন হ'ল ভাতৰ থালি ইয়াতে আপোনাৰ দালি দিছে ইয়াত চাটনি দিছে আপোনাৰ টেঙা দিছে ইয়াত পাপৰ দিছে ইয়াত ভাজি দিছে ইয়াত কিবা কিবি দিছে এইটো কি লৈছা এয়া মিছা মাছ লৈছে আৰু চেঙেলী মাছ বুলি কয় আমি এতিয়া খুব ধুনীয়াকে ভাতটো খালো খাই কেনেকুৱা লাগে এতিয়া আমি কি কৰিমগে আকৌ এতিয়া আকৌ আমি বাটৰ নাটক কৰিবলৈ গৈ আছো এনেকৈ আমি মানকাছাৰ আৰু দক্ষিণ শালমৰাৰ বিভিন্ন অঞ্চলত য'ত বানপানী হয় তেনেকুৱা অঞ্চলবিলাকত আমি বাটৰ নাটক কৰি সজাগতা কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আমি সম্পূৰ্ণ 3 দিন এই মানকাছাৰত থাকিলোঁ আৰু বাটৰ নাটক কৰি ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ জনালোঁ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা লগতে দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সমূহ বিষয়ববীয়াক যিয়ে আমাৰ ওপৰত ইমানখিনি বিশ্বাস ৰাখি এই সুযোগ দিয়াৰ বাবে
আমি আপোনালোকক বাটৰ নাটক দেখুৱাই আছোঁ আৰু তাৰ লগতে অসম আৰু বাংলাদেশৰ যি বৰ্ডাৰ সেই বৰ্ডাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমি পাই গ'লোহি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ চাওক এইয়া চাওক চাওক বন্ধুসকল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হ'ল বাংলাদেশ বৰ্ডাৰ এয়া সিফালৰখিনি বাংলাদেশ এয়া চাওক এয়া হ'ল ভাৰত আৰু এয়া হ'ল বাংলাদেশ এইটোৱে হ'ল সীমা আমাৰ আজি শেষৰ দিন আৰু এতিয়া আমি হোটেল ত্যাগ কৰিম সেইকাৰণে হোটেলত কিবা বস্তু থাকি গ'ল নেকি তাকে চাই ল'লো হোটেল বাই বাই ঐ ছোৱালী ওলাই ওলাই হোটেল ত্যাগ কৰিম নমস্কাৰ মৰ্ণিং এইটো 101 লগ আপোনালোকক জনাওঁ যদি কোনোবাই মানকাছা আহিব বিচাৰে যদি স্পেচিয়েল হোটেলত থাকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত ৰয়েল গেলেক্সি বুলি এখন হোটেল আছে আৰু সেইখন হোটেলতে আপোনালোকে থাকিব পাৰিব ঠাণ্ডা দিনত গৰম পানীৰ পৰা টিভিৰ পৰা আদি কৰি যিখিনি লাগে সেই গোটেইখিনি ইয়াতে সুবিধা আছে হোটেলত থাকিবলৈ হ'লে যোগাযোগ নম্বৰটো কেনেকৈ পাব কৈ দিয়া নম্বৰ 8133987097 ভাইটিয়ে কৈ দিয়া সেই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিলে আপোনালোকে পাই যাব এই চেগতে আপোনালোকক জনাই দিলে আমি এতিয়া ঘৰলৈ যাবৰ কাৰণে ৰেডি হৈ গ'লো ক'বা মানকাছাত থাকি কেনেকুৱা লাগিলে হা ভাল লাগিলে বাটৰ নাটক কৰি কেনেকুৱা লাগিলে কেনেকুৱা লাগিলে হা কেনেকুৱা নাটক কৰি ভাল লাগিল নাটক কৰাৰ সময়খিনি কিন্তু এটা জায়গাৰ পৰা এটা জায়গাত যাওঁ যেতিয়া জাৰ্ণিটো কৰোঁ সেইটো সময়ত বিৰাট ভাল লাগিল নিকি কি ক'বা যাওঁগে ঘৰলৈ আৰু একেদিন থাকিলো কান্দিবা নেকি ক'ৰবাত এয়াই আছিল বাটৰ নাটকৰ অন্য এটা ভিডিঅ' আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি পেলাই জনাব আৰু যদি নতুনকৈ আহিছে চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেলটো বজাই দিব আজিলৈ বাই বাই